নমস্কাৰ ষ্টুডিঅ'ত মই জিতেন অৰুণোদয়খন চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। মৰিগাঁৱত শ্বহীদ পৰাগ কুমাৰ দাসৰ জন্মদিনত সাংবাদিকতা আৰু নিউজ পৰ্টেলৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰত গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক নৱকুমাৰ ঠাকুৰীয়াই উপস্থাপন কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। চাওঁ মৰিগাঁৱৰ পৰা পিংকু দেৱনাথৰ ৰিপৰ্ট অৰুণোদয় অসম। কলম চলোৱাৰ বাবে প্ৰতিক্ৰিয়াশীল শক্তিৰ লোকত তেখেতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে আৰু তেখেতৰ মৃত্যুৰ পিছতেই তেখেতৰ পৰণত কিছু জনকল্যাণমূলক কাম কৰাৰ বাবে জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ক্ষুদ্ৰ জাতীয় শিক্ষানুষ্ঠানৰ কথা ভবা নাছিলোঁ। তাত জব অৰিয়েণ্টেড কম শিক্ষাৰে শিক্ষিত আমাৰ ল'ৰা ছোৱালীবিলাককে ওলাই গৈ পেলাই কিবা এটা কৰি খাব পৰাকৈ লাগিলে ভাল পিঠা বনোৱাৰ প্ৰশিক্ষণ এটাই হওক, ইতিনিক ফুলৰ ওপৰতে প্ৰশিক্ষণ এটাই হওক বা প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত কেনেকৈ প্ৰস্তুতি চলাব লাগে তাৰ পৰীক্ষাই হওক, এই ধৰণৰ এটা শিক্ষা কেন্দ্ৰৰ কল্পনা আমাৰ মনত আছে, আমাৰ উদ্দেশ্যত আছে। যি কি নহওক আজিৰ তাৰিখটো বাছি ল'লোঁ। বহুতে মোক কৈছিলে ইমান সৰু ঘৰ এটাত কিয় ল'লা, ডাঙৰ হল এটাত ল'ব লাগিছিলে। কথাটো হয়, কিন্তু আমি এনেকুৱা এটা বিষয়বস্তু বাছি লৈছিলোঁ যে আমাৰ এটা সীমিত সংখ্যক পৰ্টেলৰ ল'ৰাক আমি তেওঁলোকৰ বিষয়বস্তুৰ লগত অকণমান মত বিনিময় কৰাটো এটা উদ্দেশ্য কৰি ৰাখিছিলোঁ। আৰু সৰু হওক, ভঙা হওক, চিঙা হওক, নিজৰ এটা ঘৰ সৰু ঘৰ তাতে আমি অনুষ্ঠানটো কৰাত প্ৰাধান্য দিয়াৰ বাবেই আমি আচলতে ইয়াত লৈছোঁ। আপোনালোকৰ অকণ কষ্টও হ'ব, হয়তো সকলোকে আমি আঁচনি দিবলৈ হয়তো সক্ষম নহওঁ। যি কি নহওক এইখিনি হ'ল পাতনি। পৰাগ কুমাৰ দাসৰ বিষয়ে নতুনকৈ ক'বলগীয়া নাই, আজিৰ প্ৰজন্মই অন্তত জানে। বিভিন্ন গ্ৰন্থসমূহৰ ইতিমধ্যে সাহিত্যিক মূল্যায়ন হৈছে। সাহিত্যৰ বিশাল প্ৰতিভা আছিলে, যিদৰে জাতিটোক আগবঢ়াই নিবৰ কাৰণে বিভিন্ন ধৰণৰ লেখা মেলা কৰিছিলে প্ৰতিদিনৰ দৰে। কিন্তু সাম্প্ৰতিক সময়ত সাংবাদিকতাৰ ক্ষেত্ৰখনত পৰাগদা যিহেতু মানসিকতাৰ পৰা আৰম্ভ কৰি সংবাদ সেয়া কৰা আপনি এটা আপনার বিরুদ্ধে একটা বাতাবরণ নিউজ হয় ফুল আপনি সোশ্যাল মিডিয়ায় মরার বাহিরে মানে রাস্তা আছে না আপনি সোশ্যাল মিডিয়া দিলে আজিকালি কি করে আজিকালি সোশ্যাল মিডিয়াত সমানে দিবে বা বাতৰি কাকতটা পঠায় লগতে সোশ্যাল মিডিয়া ফেসবুক লৈ এই কাগজখন লিখিছো এই কথাটো সম্পূৰ্ণ কৰোঁ। আচ্ছা পেপাৰখন যদি ওলালে নোলালে কথা নাই, মোৰ কামটো কৰিব কাৰণ ফেচবুকত মোৰ ফ্ৰেণ্ডখিনি গম পালে। অৰ্থাৎ এই যি লেখুনা, এই যি তেওঁলোকৰ ইনএফিচিয়েঞ্চি আৰু বহুত এটা মটিভেটেড ফেক্টৰ তাৰ পৰা আৰম্ভ হ'ল এটা কনফাৰেন্স মিডিয়া। আৰু মই ভাবোঁ যিসকল সাংবাদিক আছে তেওঁলোকক মই কৈছোঁ সাংবাদিকৰ খুব বেছি এইটো প্ৰফেশ্যন নাথাকে আচলতে। কাৰণ মন কৰিব এই যে কাছাৰী ক'ব লগা হ'লে INB মিনিষ্টাৰ তেওঁলোকৰ লোকাচাৰ কৰে। প্ৰেছ কাউন্সিলত তেওঁলোকে আজি লিখা তেওঁলোকে লিখিলে ডিজিটেল মিডিয়া ডেফিনেটলি নহয়। আধুনিক অসম নে কেইখন আছে, আধুনিক অসমত কিবা এটা ষ্টেটমেণ্ট এটা দিলে যে আধুনিক অসম কাউন্সিলে এইটো ভুল কৰিছে অনুমোদন কৰিব, সেই নিউজটো সেইখন পেপাৰে নিলে প্ৰেজেঞ্চি হ'ব নহয়। অৰ্থাৎ এই এটা ভিন্ন বাঘ বুলি ক'ব লাগে যাৰ মানে কোনো শক্তি নাই। আমি কৈছোঁ যে গো ফৰ এ মিডিয়া কাউন্সিল বুলি, মিডিয়া কাউন্সিল ইনক্লুচিভ অফ প্ৰিণ্ট, ইলেক্ট্ৰনিক আৰু ডিজিটেল আইটেম সেইটো হোৱা নাই। আৰু আপোনাৰ যদি ৱৰ্কিং জাৰ্নেলিষ্ট এক্টটো এটা ডিজেবল কৰি থোৱা আছে, উই আৰ নো লংগাৰ ৱৰ্কিং জাৰ্নেলিষ্ট। আৰু আমি এইটো দাবী কৰিব নোৱাৰোঁ। আপুনি জানে ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টত সাংবাদিকসকলে যেতিয়া যাব পাৰিছে আজিকালি গঠন কৰিছে আৰু যদি PTI লিষ্টটো দুটা বহুত পাৰ্থক্য কৰে। আচ্ছা আমাৰ কাৰণে সম্ভৱ নহয়, মই যদি অসমত কাম কৰোঁ তেতিয়া মই ৰয়টাৰটো মই কেতিয়া নাপাওঁ, মই PTIটো পাওঁ। তো PTI লিষ্ট অসমীয়া কৰোঁ, একচুৱেল ঘটনা আৰু মোৰ ৰূপান্তৰিত অসমীয়াটো সম্পূৰ্ণ পৃথক বা একেবাৰে এটা মিডিয়াৰ এটা বস্তু। যেই ইণ্টাৰনেটটো এভেইলেবল হৈ গ'ল আই কেন চাৰ্চ দ্য ৰয়টাৰ্ছ। আজি ধৰক ইণ্টাৰনেটৰ বাতৰি এটা API কৰিলে, APIৰ পৰা URI কৰিলে আপুনি পাৰে। কিন্তু মই যদি ভাবোঁ যে এইটো বুজিছোঁ বন্ধ কৰি আছে যে আই ব্ৰক কৰে লোকেল নিউজটো ইনক্লুড কৰে, মই তাৰ এখন লোকেল কৰিছোঁ। এই যে এক্সচেঞ্জ অফ আইডিয়াজ হ'ল এইটোৱে একচুৱেলি হঠাৎ বাতৰি কাকত আৰু নিউজ চেনেল যে কোভিড উত্তৰ পৰিস্থিতিত নিউজে কোভিড নাই বুলি ধৰি লয় বাতৰি কাকতে আগৰ জেগাটো ঘূৰাই পাব। আৰু মই এইটোও নাভাবোঁ সাংবাদিকসকল আগৰ দৰে নমস্য হৈ থাকিব। কাৰণ কিয় জানে সাংবাদিকতা পেচন ঠিক চাকৰি নাথাকিব। আৰু যদি চাকৰি হয় সাংবাদিক নহয়। যদি আপুনি সাংবাদিকে হয় আপুনি চব কথা লিখিব পাৰিব নোৱাৰে, এইটো লিখিব পাৰে। শেষসকলে এনেকুৱা হ'ল এই মন্ত্ৰীৰ বিৰুদ্ধে নিলিখিবা, এই মন্ত্ৰীৰ সপক্ষত লিখিবা। আপুনি যদি বস্তু ভুল অৰ্থাৎ ৰাইটিং আৰু ৰাইটাৰ আৰু অথৰ আপোনালোকে পাৰ্থক্যটো কেতিয়াবা ভাবিছে নেকি? অথৰ আৰু ৰাইটাৰ
writer who writes, author who conceptualize the writing. অর্থাৎ আপনার ধরো ভ্রমণে গোস্বামী গোস্বামী এটা কাম করো আপনি কওক যে এই ডিপার্টমেন্টটো অত্যন্ত বেয়া এনেকে তেনেকে এইটো বাজে বাজে কাম আছে গোস্বামী যাতে যে কামটো ইমান বেয়া নহয় বাট ই ৰাইটস দ্য কাৰণ হি ইজ এ জব বইটাক চাপৰ্ট দিছে তেওঁ লিখিলে কিন্তু যিটো লিখিছে তেওঁ নিজে কনভিন্স নহয় অথৰটো মই দিম অথৰ ইজ এ ওনাৰ অথৰ ইজ দ্য মটিভেটৰ আৰু তেওঁলোকে যে কৈছে অৰ্থাৎ সাংবাদিকক এই যে মিছইউজ কৰা হয় তাৰ ফলত লাহে লাহে সাংবাদিকৰ মাজত কিন্তু বিদ্বেষৰ সৃষ্টি হয় চব সাংবাদিক একো নহয় তেওঁলোকে লাহে দেখিলে যে ইয়াত থাকিলে মই চব কাম কৰিব নোৱাৰে এই বহুত সাংবাদিকে চাকৰি বাদ দিছে বহুত চাকৰি গৈছেও আহি তেওঁলোকে বিকল্প পৰ্টেল আৰম্ভ আছে এই পৰ্টেলটো কি বস্তু পৰ্টেল হয় ইটছ এ ষ্টেচন আপুনি ক'ব পাৰে এটা এণ্ট্ৰি পইণ্ট কিন্তু ৱৰ্ল্ড ৱাইড হয় অৰ্থাৎ সেই পৰ্টেল আপুনি যাব পাৰিব কিন্তু জৰুৰী নহয় যে পৰ্টেল হ'ব লাগে আপুনি ফেচবুকতো আপুনি পেজ খোলে তাত চব কথা ক'ব পাৰিব অৰ্থাৎ আপোনাৰ নিজৰ পেজত আপুনি নিজৰ কথা এইটো ঠিক আছে অৰ্থাৎ আপুনি এটা নিজে যদি ফেচবুক পেজ ক্ৰিয়েট কৰে তাত আপুনি খবৰটো দিব পাৰে কিন্তু কথা হ'ল কি আপুনি যে খবৰটো দিব আপুনিতো লেমেন এজন আপুনি বহুত বস্তু নাজানে কি দিব লাগে কি দিব নালাগে সেই তেতিয়া একচুৱেলি আমাৰ সমস্যাটো হয় অৰ্থাৎ লেমেনে যেতিয়া ৰিপৰ্টিং কৰিব ধৰক এটা ৰেড ভিক্টিম কিবা অমুক ভিক্টিম তো কিন্তু আমি যদি গুগল ফটোখন দিলোঁ বা এটা আইডেণ্টিফাই কৰিলোঁ যে এই ঘটনা ঘটিছে একজেক্টলি এই পৰিয়ালটো সেইবিলাক হ'ল আনজাষ্টিফাইড আৰু সেইবিলাক মানে চাইবাৰ ল আছে সদায় বা ধুবুৰীতে নহয় আমাৰতো হেৰি শিলচৰখনো অসমত আছেতো আমি অসমত তাল শিলচৰ একো হ'ব নহয় এইটোতো হৈছে না অসম বন্ধ অসমত অসম বন্ধ সৰ্বাত্ম শিলচৰ তাত মুঠে দোকান পৰা চব খোলা আছে আনজাষ্টিফাইড আমি কওঁ যে ব্ৰহ্মপুত্ৰ উপত্যকা আমি ভাল নাপালে বেলেগ কথা আমি বৰাকো ভাল পোৱা নাই দেন ইউ গো ফৰ এ মুভমেণ্ট যে বৰাক শুড বি ছেপাৰেট ষ্টেট সেইটো বেলেগ কথা যেতিয়ালৈকে আছে তেতিয়ালৈকে উই মাষ্ট ৰিকগনাইজ দেম এজ এ ষ্টেট এইটো আমি কেতিয়াবা নকৰোঁ এইবিলাক বিভিন্ন ভুলৰ পৰা আহি 150 বছৰ যদি পাৰ হৈ আহি আমি এটা থামখুমাত আছোঁ আৰু মই আৰু এতিয়া বাতৰি কাকত সকলোৱে গালি পাৰে মই চান্স পাই গালি দিলোঁ আপোনালোকৰ সন্মুখত কিন্তু বাতৰি কাকতৰ কাৰণে সংবিধানৰ কাৰণে দুৰ্যোগপূৰ্ণ সময় আহি গৈছে যেনেকৈ UN যে সাংবাদিকে 5 বছৰ দৰমহা নাপায় আত্মহত্যা কৰিবলগা হ'ল আমাৰ বহুত সাংবাদিকে ৰেগুলাৰ দৰমহা আপুনি জানে বহুত সাংবাদিকে টেকাৰ দৰমহা পায় আধা দৰমহা পায় তেওঁলোকে অন্য এটা ব্যৱস্থা আৰু অন্য ব্যৱস্থা লোৱাৰ লগে লগে অন্য ধৰণৰ কৰাপশ্যনটো আহিব আৰু এই কৰাপশ্যনটো লাহে লাহে কি হ'ল আগতে কৰাপশ্যন যিটো আছিল গম পোৱা নাছিল আজিকালি বস্তুটো প্ৰকাশ হৈ গ'ল আজিকালি এটা ছ'চিয়েল মিডিয়াত যিটো মাল্টিপ্লাইড হয় মিলিয়নছ অফ হ'ব পাৰে মানে এখন বাতৰি কাকতে যিমানখিনি এক্সেচিবল টু ৰিডাৰ্ছ তাতকৈ ছ'চিয়েল মিডিয়াৰ ইউজাৰটো বহুত বেছি সেইকাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আহি আছে আৰু সেই প্ৰত্যাহ্বানটো পৰ্টেললৈকে নিশ্চয় গ্ৰহণ কৰিব কিন্তু মেইনটো হ'ল ক্ৰেডিবিলিটি যেনে যাদুকৰৰ 3টা বস্তু লাগে প্ৰেক্টিছ যেনেকৈ মই কওঁ যে পৰ্টেলৰ ক্ষেত্ৰত ক্ৰেডিবিলিটি মাইনাছ ক্ৰেডিবিলিটি ইম্পৰ্টেণ্ট বা এইটো এটা মুখ্য এটা কাহিনী থাকিব এইখিনিয়ে ক'লোঁ আৰু যদি কিবা প্ৰশ্ন থাকে আপোনালোকে মোক সুধিব পাৰিব কিন্তু মূল কথা হ'ল আমি এটা ডিজাষ্টাৰ পৰিৱেশত আছোঁ যিসকল সাংবাদিকক দেখিলে মোৰ আচলতে বেয়া লাগে মানে মই কিন্তু আজিৰ অৱস্থাত তাৰমানে সাংবাদিক নহ'লোঁ দেই 90s কথা বেলেগ আছিলে 90s সাংবাদিকসকলে এটা কেম্পেইনৰ ভূমিকা কৰি আমি এটা সমাজ সংস্থাৰ কাম কৰিছিলোঁ আমাৰ ভইচ আছিলে আমি ইণ্টিভিউজ ৰক্ষা কৰিছিলোঁ কিন্তু লাহে লাহে তাৰো স্কলাৰ হ'ল বিভিন্ন কাৰণ স্কলাৰ হ'ল আহি আজি আমি আছোঁ যদিও আমাৰ লগত বৰ্তমান বহুত কিছু সোমাই গ'ল আৰু উই হেভ টু কম্পিট উইথ অল আৰু দেশকে সাংবাদিকসকলে আটাইতকৈ জানা মানুহ সাংবাদিকৰ আটাইতকৈ ভাল মানুহ হ'বই নোৱাৰে সাংবাদিকৰ বন্ধুজনৰ সময় ভাল কৰে তেওঁ লিখিব পাৰিব আপোনালোকে বহুত দেখিব আজিকালি ফেচবুকত খুব গল্প কবিতা লিখা কৰিছে কি কাৰণে কৰিছে মেইন কথা কৈছে নুলিয়াই চিনাকি নহ'লে নুলিয়াই হয়নে কথাটো আচলতে গুৱাহাটী বুকফালে ইমান অসমলৈ লিখিব কি হ'ল মই পেপাৰলৈ দিছোঁ নুলিয়ালে গতিকে মই কি কৰোঁ মই ফেচবুকত লিখা আৰম্ভ কৰোঁ আচলতে লিখোঁতে কোনোবা পাব্লিছাৰ ফোন কৰিলে আপুনি মোক কিতাপখন দিয়ক ওলালে অৰ্থাৎ ফেচবুক এটা বিকল্প আপোনাৰ দেখা আছে তেনেকৈ অলপ সাংবাদিকসকলে বহুতে ভাবে যে মই লেখাটো ভাল লাগে ব্যক্তিগত জীৱনটো ইম্পৰ্টেণ্ট নহয় মই ইজ ইম্পৰ্টেণ্ট বহুতে ভাবে যে মোৰ ব্যক্তিগত জীৱনটো এটা দুশ্চৰিত্ৰ মই ক'ত কিয় ঠিক নাই কিন্তু লেখোঁ ভাল সেইটো নহ'ব আজিকালি মানুহে আপোনাক কুৱেশ্যন কৰিব চ' যদি সাংবাদিক হ'বলৈ আহিছে বি লিটিল অনেষ্ট বি লিটিল ক্ৰিয়েটিভ আৰু বি লিটিল কমিটেড টু ছ'চাইটি আৰু যদি পইচাই ঘটাৰ মন আছে ড'ন্ট কাম টু দ্য প্ৰফেশ্যন ভাল প্ৰফেশ্যন বহুত আছে ভাল প্ৰফেশ্যন পইচা উপাৰ্জন বহুত আছে গৌৰৱতা প্ৰফেশ্যন সাংবাদিকতা পইচা উপাৰ্জন মাধ্যম হিচাপে নল'ব আৰু যদি লয় এতিয়া বিপদত পৰিব এতিয়া মানুহে আপোনাৰ বেঞ্চৰ দিব ক'ত কিয় কেতিয়া কেনেকৈ দুৰ্নীতি অনিয়ম দুর্নীতি বন্ধ করো নারী নির্যাতন ড্রাগস ব্যবসায় একক নায়কতা
এতিয়াৰে পৰা আমি দিম শুদ্ধ বাতৰি, নিৰ্ভীক নিৰপেক্ষতাৰে, পক্ষপাত নহয় স্পষ্টবাদীৰে। আমি সাজু অৰুণোদয়